ৱেইট মই আপোনালোকক তিনিটা অপশ্যন দিম তাৰে এটা যিকোনো আপোনালোকে সিলেক্ট কৰিলে হয়তো আপোনালোকৰ ভৱিষ্যত বহুত উজ্জ্বল হ'ব পাৰে ঠিক আছে তো প্ৰথমে সকলোকে গুড মৰ্নিং আৰু এতিয়া কথাটো হ'ল আপুনি কেতিয়াবা অনুভৱ কৰে নাই আপোনাৰ কামে আপোনাক কষ্ট দি আছে মানে এইটো যদি ঠিক থাকে ন সকলো এভৰিথিং ঠিক আৰু যদি এইটো ঠিক নাথাকে না আপুনি খাই শান্তি পাব না শুই শান্তি পাব না কাৰোবাৰ লগত কথা পাতি আপুনি ভাল কথা ক'ব পাৰিব ঠিক আছে মই এতিয়া কৈছোঁ এইটো কোনো ধৰি লওক আপোনাক কষ্ট দি থকা কোনো পাৰ্চনক লৈ কিনে কোৱা নাই এইটো কোনোবা পাৰ্চন হ'ব পাৰে আপোনাৰ কাম হ'ব পাৰে আপোনাৰ যিকোনো এক্টিভিটি হ'ব পাৰে ঠিক আছে আপুনি যিটো কাম কৰিছে হয়তো স্মকিং কিবা কিবি যিকোনো এভৰিথিং কৈছোঁ এতিয়া হ'ল আপুনি যিটো কাম কৰি আছে অৰ্থাৎ যিটো কামৰ পৰা আপুনি কষ্ট পাই আছে সেই কামটো আপুনি 1 নম্বৰতে আপুনি তাক সলনি কৰিব পাৰে 2 নম্বৰে আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিব পাৰে 3 নম্বৰতে আপুনি সেইটো পুনৰাবৃত্তি কৰিব পাৰে এতিয়া আপোনাৰ অপশ্যন আপুনি সেইটো কোনটো অপশ্যন আপুনি চইচ কৰিব ত্যাগ পুনৰাবৃত্তি নাইবা তাক সলনি কৰি তো এইটো কোনো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক লৈ কোৱা নাই এনি এক্টিভিটি বুলি কৈছোঁ তো আপুনি কমেণ্ট কৰক কোনটো কৰিব